আৰডি মটৰছ টু ভেলুৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকে আকৌ স্বাগতম জনাইছো। আজি আমি একদম খুব কম দামত ধুনীয়া গাড়ী কেইখনমান লৈ আহিছো আপোনালোকৰ মাজলৈ। ভিডিঅ'টো বেছি দেৰি নকৰো, আৰম্ভ কৰি দিওঁ। কি গাড়ী আছে বৰ্তমান আপোনালোকক মই দেখাই আছো এখনকে আহক। তো প্ৰথমতে আপোনালোকৰ মাজলৈ মই লৈ আহিছো এখন যে 2022 মডেলৰ সুইফ্ট হয়, 2022ৰ সুইফ্ট। খুব ধুনীয়া কণ্ডিশ্যন আছে, আপোনালোকে চাই ল'ব পাৰিব গাড়ীখন। টায়াৰ পাতিৰ পৰা ধৰি গোটেই ঠিক ঠাক হৈ আছে গাড়ীখন, একো কাম চাম কৰিবলগীয়া নাই, অৰিজিনেল প্ৰিণ্টত আছে গাড়ীখন। এইখন যদি কোনোবাই ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে 5,30,000 টকা আমি আস্কিং ৰাখিছো, তাৰ পৰা আৰু অলপ ডিছকাউণ্ট হৈ যাব যদিহে আপোনালোকে আমাৰ ইনষ্টাগ্ৰাম, ফেচবুক আৰু ইউটিউব চেনেলবিলাক ছাবস্ক্ৰাইব কৰি আহে। নেক্সট এখন আছিলে আপোনাৰ ব্ৰেজা। এইখন হৈছে আপোনাৰ 2023ৰ মডেলৰ হয়, খুব ধুনীয়া কণ্ডিশ্যন, মাত্ৰ 24,000 ৰানিং হৈছে গাড়ীখন, একদম নতুনে হৈ আছে। আপোনাৰ টায়াৰ পাতিৰ পৰা ধৰি স্পেয়াৰ টায়াৰ আনটাচ আছে গোটেই গাড়ীখন, ডিছপ্লে গোটেইখিনি লাগিয়ে আছে গাড়ীখন। আপোনালোকে যদি কোনোবাই ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকৰ প্ৰাইচটো আহিব আপোনাৰ 8 লাখ গাড়ীখনৰ প্ৰাইচটো। যদি কোনোবাই আমাৰ ইনষ্টাগ্ৰাম, ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে তাৰ পৰা আৰু অলপ কিবা এটা চাই দিব পৰা যাব। এইখন যে 2019ৰ গাড়ী হয়, খুব ধুনীয়া কণ্ডিশ্যন আছে, এখন বুকিং হৈ আছে গাড়ীখন। বাই চান্স কেঞ্চেল হৈ যায় তেতিয়াহ'লে আপোনালোকে গাড়ীখন চাব পাৰিব। নেক্সটখন হৈছে আপোনাৰ এক্সপ্ৰেছো, 2022 মডেল হয়, এখন 22ৰ মডেল, আপোনাৰ VXI প্লাছ টপ মডেলটো হয় গাড়ীখন। আপোনাৰ ডিছপ্লে গোটেইখিনি লাগি আছে, টায়াৰ চায়াৰ গোটেইখিনি ঠিক ঠাক আছে গাড়ীখন। ইণ্টেৰিয়ৰটো এবাৰ চাই লওক, খুব ধুনীয়া হৈছে গাড়ীখন। যদি কোনোবাই ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এক্সপ্ৰেছো, যদি কোনোবাই ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰিব। এখন আপোনালোকৰ কাৰণে একদম পাৰফেক্ট হ'ব গাড়ীখন, খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। যদি কোনোবাই ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে 4,30,000 টকা আমি আস্কিং ৰাখিছো, তাৰ পৰা আৰু অলপ নেগচিয়েবল হৈ যাব, আপোনাৰ ডিছকাউণ্ট পাই যাবগৈ। নেক্সট আৰু এখন আছিলে আপোনাৰ সুইফ্ট হয়, সুইফ্ট VXI হয়, এখন 2015ৰ মডেল। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে। যদি কোনোবাই এই গাড়ীখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব মাত্ৰ 2,50,000 টকাত, তাৰ পৰা আৰু অলপ ডিছকাউণ্ট হৈ যাব। তো গাড়ীখন কোনোবা যদি অলপ ইণ্টাৰেষ্টিং আছে এনেকুৱা পুৰণা গাড়ী সুইফ্ট, তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰিব। নেক্সট আছিলে আপোনাৰ এখন 2016ৰ হয়, ৱেগনাৰ, হোৱাইট কালাৰত আছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে, চাই লওক আপোনালোকে। এবাৰ টায়াৰ চায়াৰখিনিও চাই ল'ব পাৰিব, গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন। এবাৰ ইণ্টেৰিয়ৰটো চাই লওক, একদম নিউ চিট কভাৰ টিকভাৰ লাগি আছে গাড়ীখন, খুব ধুনীয়া হৈ আছে গাড়ীখন। যদি এনেকুৱা গাড়ী যদি অলপ কোনোবাই কম বাজেটত ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে এইখন ফাইনেন্সো কৰি ল'ব পাৰিব। গাড়ীখনৰ প্ৰাইচটো আপোনাৰ লাষ্ট আহিব 270 আহিব, 2,70,000 টকা দিয়ক গাড়ীখন লৈ যাব পাৰিব। নেক্সট আৰু এখন আছিলে আপোনাৰ চেণ্ট্ৰ, 2011ৰ মডেল হয়, গাড়ীখনো খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে, ৰানিং কণ্ডিশ্যনত আছে, কাম চাম কৰিব লগা নাই। এইখন যদি আপোনালোকে কোনোবা ল'ম বুলি ভাবি আছে, এইখন ফাইনেন্স নহ'ব, এইখন ল'লে আপোনালোকে কেছত লৈ যাব লাগিব গাড়ীখন। এইখন মাত্ৰ আপোনাৰ 90,000 দিয়ক আৰু গাড়ীখন লৈ যাব পাৰিব, মাত্ৰ 90,000 টকাত গাড়ী এখন আপোনাৰ চেণ্ট্ৰ এখন লৈ যাব পাৰিব। নেক্সট আপোনাৰ হৈছে 2018ৰ হয়, এখন ডিজায়াৰ। যদি অলপ কোনোবাই ডিজায়াৰ ল'ম বুলি ভাবি আছে হোৱাইট কালাৰত তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰিব, খুব ধুনীয়া কণ্ডিশ্যন হৈছে গাড়ীখন। যদি আপোনালোকে কোনোবাই ল'ম বুলি ভাবি আছে বা ডিজায়াৰ যদি কাৰোবাক দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰিব। গাড়ীখনৰ প্ৰাইচটো মাত্ৰ আহিব আপোনাৰ 4.5 লাখ টকা, মাত্ৰ 4.5 লাখ টকাত আপোনালোকে 2018ৰ ডিজায়াৰ পাই আছে। আপোনালোকে চাই লওক গাড়ীখন, খুব ধুনীয়া হৈ আছে কণ্ডিশ্যন। নেক্সট এখন আছিলে আপোনাৰ আৰ্টিগা, এইখনো আপোনাৰ 2015ৰ মডেল হয়। যদি কোনোবাই ল'ম বুলি ভাবি আছে আপোনালোকে এইখন ফাইনেন্সো কৰি ল'ব পাৰিব, ফাইনেন্সো হৈ যাবগৈ, 1.5 বছৰ 2 বছৰমান ফাইনেন্স হৈ যাব, এখন ফাইনেন্সো কৰি ল'ব পাৰিব। তো গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে, চাই ল'ব পাৰিব ইণ্টেৰিয়ৰৰ পৰা ধৰি গোটেই গাড়ীখন এবাৰ, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখন যদি কোনোবাই ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এইখন লৈ যাব পাৰিব মাত্ৰ 3,50,000 টকাত, মাত্ৰ 3,50,000ত এই আপোনাৰ আৰ্টিগাখন লৈ যাব পাৰিব। নেক্সট এখন আছিলে আপোনাৰ ৱেগনাৰ, এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে, এখন হোৱাইট কালাৰত আছে ৱেগনাৰ, একো কাম চাম কৰিব লগা নাই। গাড়ীখনৰ মডেলটো হৈছে আপোনাৰ 2019ৰ মডেল হয়, VXI, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এই গাড়ীখন আমি আস্কিংটো ৰাখিছো এইখন গাড়ীখনৰ আপোনাৰ 4.5 লাখ টকা। যদি কোনোবাই ল'ম বুলি ভাবি আছে তেতিয়াহ'লে তাৰ পৰা আৰু অলপ ডিছকাউণ্ট হৈ যাব, ডিছকাউণ্ট পাই যাবগৈ গাড়ীখন। গোটেইখন এবাৰ চাই লওক, খুব ধুনীয়া কণ্ডিশ্যনত আছে। নেক্সট এখন আছিলে আপোনাৰ এল্ট', 2022ৰ হয় এখন, কিন্তু গাড়ীখন বৰ্তমান বুকিং আছে। যদি বুকিংটো কেঞ্চেল হয় তেতিয়াহ'লে আপোনালোকে গাড়ীখন লৈ যাব পাৰিব। নেক্সট আৰু এখন গাড়ী মই লৈ আহিছো আপোনালোকৰ মাজলৈ, এইখন হৈছে আপোনাৰ এল্ট' 800 হয়, 2020 মডেল হয়, 2020ৰ গাড়ী হয়। গাড়ীখন খুব ধুনীয়া কণ্ডিশ্যনত আছে। এই গাড়ীখনো বৰ্তমান বুকিং হৈ আছে, ডিজায়াৰ হয় এখন, 2021ৰ মডেল হয়, খুব ধুনীয়া কণ্ডিশ্যনৰ আছিলে গাড়ীখন। এইখনো আপোনাৰ বুকিং হৈ আছে বৰ্তমান। নেক্সট আপোনালোকৰ মাজলৈ মই আৰু এখন গাড়ী লৈ আহিছো, এইখন হৈছে আপোনাৰ 2019ৰ হয়, K10, খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে। যদি কোনোবাক বা কাৰোবাক যদি AGS গাড়ী লাগে তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰিব, খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন।
এই গাড়ীখনৰ প্ৰাইচটো ৰখা গৈছে আপোনাৰ 280, তাৰ পৰা অলপ কিবা এটা ডিছকাউণ্ট হৈ যাব। তো চাব পাৰিব, চিলভাৰ কালাৰত আছে গাড়ীখন, খুব ধুনীয়া হৈ আছে। ডন হয় এখন, 2013 মডেল হয়, খুব ধুনীয়া হৈছিলে এই গাড়ীখনো। বৰ্তমান এই গাড়ীখনো বুকিং হৈছে, কাইলৈ বা পৰহিলৈ এখনো ডেলিভাৰী আছে। নেক্সট আপোনাৰ আছে, আপোনাৰ যদি কোনোবা অলপ নতুন মডেলৰ K10 চাই আছে তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰিব, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এখন আপোনাৰ 2024 মডেল হয়, 24 গাড়ী হয়, VXI প্লাছ হয় গাড়ীখন, খুব ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰ পাতি চাই লওক, আনটাচ হৈ আছে, একদম স্পেয়াৰ টায়াৰ আনটাচ আছে। বাকী এইবিলাক টায়াৰ পাতি কণ্ডিশ্যনটো চাই ল'ব পাৰিব, খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ীখন আপোনাৰ আমি আস্কিংটো ৰাখিছোঁ 4.5 লাখ টকা। তো তাৰ পৰা আৰু এটা কিবা এটা সৰু এমাউণ্ট এটা নেগচিয়েবল হৈ যাবগৈ, চাব পাৰিব গাড়ীখন, খুব ধুনীয়া হৈ আছে। এখন গাড়ী আছিলে আপোনাৰ টাটা টিগৰ হয়, এখন চাব পাৰিব, হোৱাইট কালাৰত আছে, খুব ধুনীয়া কণ্ডিশ্যনৰ আছে গাড়ীখন, একদম ৰানিং কণ্ডিশ্যনত আছে, ধুনীয়া হৈ আছে গাড়ীখন, চাব পাৰিব। গাড়ীখন আপোনাৰ 2018 মডেল হয়। গাড়ীখনো আমি আস্কিং প্ৰাইচটো ৰাখিছোঁ আপোনাৰ 4 লাখ টকা, তাৰ পৰা আৰু এটা ডিছকাউণ্ট হৈ যাব, নেগচিয়েবল হৈ যাব, চাব পাৰিব। গাড়ীখন খুব ধুনীয়া হৈ আছে গাড়ীখন। নেক্সট আপোনাৰ আৰু এখন আছে আপোনাৰ একদম কম বাজেটত আছে, এইখন হৈছে আপোনাৰ ৰিয়ন। এই গাড়ীখনো আপোনালোকে চাব পাৰিব, যদি কোনোবাই কেছত ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এই গাড়ীখন চাব পাৰিব, খুব কম দামতে আছে গাড়ীখন। আপোনাৰ 1,15,000 টকা দিয়ক, এই গাড়ীখন লৈ যাব পাৰিব, মাত্ৰ 1,15,000ত। আৰু এখন গাড়ী আছিলে, এইখন হৈছে আপোনাৰ ফৰ্ড ফিগ' হয়, এইখনো হোৱাইট কালাৰত আছে, খুব ধুনীয়া হৈছে গাড়ীখন। আপোনাৰ ইঞ্জিন গোটেইখিনি চিল আছে, গাড়ীখনৰ কাম চাম কৰিবলগীয়া একো নাই, খুব ধুনীয়া কণ্ডিশ্যনত আছে, 2016 মডেল হয়। গাড়ীখন যদি কোনোবাই ল'ম বুলি ভাবিছে তেতিয়াহ'লে গাড়ীখনৰ আমি প্ৰাইচটো ৰাখিছোঁ 1,70,000, 1,70,000 টকা দিয়ক, আৰু এই গাড়ীখন কেছত ল'ম বুলি ভাবিলে ল'ব পাৰিব, আৰু ফাইনেন্সো কৰি ল'ব পাৰিব। নেক্সট এখন আছিলে আপোনাৰ 2017 এল্টো 800 হয়। এই গাড়ীখনো খুব ধুনীয়া কণ্ডিশ্যনত আছিলে, AC পৰা ধৰি গোটেইখিনি একদম ৰানিং কণ্ডিশ্যনত আছে। গাড়ীখনৰ এবাৰ সম্পূৰ্ণ চাই লওক, ভিউটো খুব ধুনীয়া হৈছে গাড়ীখন। এইখনো যদি কোনোবাই ল'ম বুলি ভাবি আছে তেতিয়াহ'লে আপোনালোকে 2,50,000 দিয়ক, আৰু গাড়ীখন লৈ যাব পাৰিব। ফাইনেন্সত ল'ম বুলি ভাবিলে ফাইনেন্সো ল'ব পাৰিব, কেছত ল'ম বুলি ভাবিলে আপোনালোকে কেছতো ল'ব পাৰিব। তো যোনে ভিডিঅ'বিলাক চাই আছে তেওঁলোকে যিমানখিনি পাৰে অলপ সোনকালে আপোনালোকে বুকিংটো কৰিবলৈ চাব, কাৰণ গাড়ীবিলাক বহুত বুকিং হৈছে, যিহেতু আমাৰ ভিডিঅ'বিলাক দিয়াৰ লগতে গাড়ীবিলাক খুব সোনকালে বুকিং হৈ যায়। তো যদি কোনোবাই চাই আছে বা পচন্দ হৈছে তেতিয়াহ'লে সোনকালে আপোনালোকে কণ্টেক্ট কৰিব আৰু সোনকালে বুকিংটো কৰি দিব, যাতে আপোনালোকৰ পচন্দ মতে আপোনালোকে নিজৰ পচন্দৰ গাড়ীখন লৈ যাব পাৰিব।